অহা কালিলৈ অৰ্থাৎ ২৬ এপ্ৰিল তাৰিখে ঘোষণা হ'ব পাৰে এইচএছ এক্সামিনেশ্যনৰ ৰিজাল্টসমূহ। তোমালোক সকলোৱে নিশ্চয় গম পাইছা যে এতিয়ালৈকে হায়াৰ ছেকেণ্ডেৰীৰ ৰিজাল্টসমূহ ঘোষণা কৰা হোৱা নাই। গতিকে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফলসমূহ অতি সোনকালে অৰ্থাৎ ২-৩ দিনৰ ভিতৰতেই ৰিজাল্টসমূহ ঘোষণা কৰাৰ সম্ভাৱনা খুবেই বেছি আছে। বৰ্তমান সময়ত অসম মাধ্যমিক শিক্ষা সংসদৰ ফালৰ পৰা গম পোৱা গৈছে যে তেওঁলোকৰ এই যিসমূহ বহি চোৱা প্ৰক্ৰিয়া আছিলে সেইসমূহ ইতিমধ্যে সম্পূৰ্ণ হৈছে। গতিকে ৰিজাল্টসমূহ অতি সোনকালেই ঘোষণা কৰাৰ সম্ভাৱনা আছে। যিহেতু এতিয়ালৈকে কোনো অফিচিয়েল নটিফিকেশ্যন ওলোৱা হোৱা নাই বা প্ৰকাশ হোৱা নাই, সেই গতিকে এই তথ্যখিনি মই ফিক্স বুলি কৈ নিদিওঁ। আৰু যিহেতু তোমালোকে ইয়াৰ স্ক্ৰীণত দেখিব পাৰিছা যে কোনো ধৰণৰ নটিফিকেশ্যনৰ আপডেট এতিয়ালৈকে অহা নাই। গতিকে যেতিয়া তেওঁলোকৰ ফালৰ পৰা নটিফিকেশ্যন আহিব তেতিয়া ভিডিঅ'ৰ মাধ্যমেৰে জনাই দিয়া হ'ব। ধন্যবাদ।